নমস্কাৰ, মই দিগন্ত ভাইটি। বন্ধুসকল, অংগনবাড়ী কৰ্মী, সহায়িকা, মধ্যাহ্ন ভোজনৰ আইসকল আৰু আশা কৰ্মীসকলৰ দৰমহা মামাই কি কৈছিল যে ফেব্ৰুৱাৰী মাহত বঢ়াম। আজি ফেব্ৰুৱাৰী মাহ গ'ল, তাৰপিছত ক'লে কি মাৰ্চ মাহত বঢ়াব। বোলে মাৰ্চ মাহৰ 10 তাৰিখে বাজেট অধিৱেশন হ'ব। আৰু আজি বাজেট অধিৱেশন হোৱাৰ পাছত চৰকাৰে কি ডিচিশ্যন ল'লে, অজন্তা নেওগে কি ক'লে, এই ভিডিঅ'টো চাওক। চৰকাৰে আশা কৰ্মী, PM পোষণৰ ৰান্ধনী, অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ পাৰিতোষিক আদি বৃদ্ধিৰ দাবী সম্পৰ্কে অৱগত হৈছে। জনস্বাস্থ্য আৰু সমাজ কল্যাণৰ ক্ষেত্ৰত তেওঁলোকে আগবঢ়োৱা মূল্যৱান অৰিহণাৰ প্ৰতি স্বীকৃতি প্ৰদান কৰি 2025 চনৰ 1 অক্টোবৰৰ পৰা তেওঁলোকৰ পাৰিতোষিক চৰকাৰী ভাত্তা সংশোধন কৰাৰ লগতে এককালীন সাহায্য প্ৰদানৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। নাই, আমি কোনো পধ্যে নামানো বুলি কৈছোঁ, নামানো। আমি কোনো পধ্যে নামানো। এতিয়াই আমাক দৰমহা লাগে। আপুনি অক্টোবৰ মাহলৈ আপুনি কিয় ঠেলিয়ালে? আপুনি যদি অক্টোবৰ মাহলৈ যদি আপোনাৰ ঠেলিয়াবলৈ মন আছিলে, তেতিয়াহ'লে আপুনি মানুহখিনিক ভুলাই আছিলে কিয়? আমাক আপুনি ভুলাই কিয় আছিলে? আপোনাৰ মিঠা কথাৰে আমাক ভুলাব নোৱাৰে, ৰাইজক ভুলাব নোৱাৰে। আমি এতিয়া বেলেগ ব্যৱস্থা ল'ম, হয়নে নহয় ৰাইজ? আপোনালোক সকলো একমত নে? যদি একমত কমেণ্ট কৰক এতিয়াই। আমি কোনো পধ্যে নামানো। দৰমহা আমাক এতিয়াই দিব লাগিব আৰু আমি কোনো পধ্যে নামানো। দৰমহা দিবই লাগিব। আমি অক্টোবৰ মাহলৈকে ৰৈ থাকিব নোৱাৰোঁ। মামাই কি কৈছিলে যে ফেব্ৰুৱাৰী মাহত দৰমহা দিম। ফেব্ৰুৱাৰী মাহত নিদিলে ঠিক আছে, মানিছোঁ। মাৰ্চ মাহত আমাক দিম বুলি কৈছিলে যে 10 তাৰিখে বাজেট অধিৱেশন হ'ব আৰু অধিৱেশনৰ পিছতেই আমাক দৰমহাটো 10 তাৰিখে আমাক ক্লিয়াৰলি আমাক শুনাই দিব আৰু উচিত সিদ্ধান্ত আমাক দিম বুলি কৈছিলে যে 10 তাৰিখে। কিন্তু আজি 10 তাৰিখ পাৰ হৈ গ'ল। 10 তাৰিখত আপুনি এইটো কি সিদ্ধান্ত দিলে? 1 অক্টোবৰত। আমি কোনোপধ্যে মানিব নোৱাৰোঁ। দৰমহা আমাক সোনকালে লাগিব। তাৰমানে আপোনালোকে এইটো কৈ আছে নেকি যে ইলেকশ্যন আহি আছে, ইলেকশ্যনত কাম বন্ধ হৈ থাকিব? সেইবিলাক নহ'ব। সেইবিলাক আপোনালোকে ভুলাই আমাক ফুচুলাই ৰাইজক বুদ্ধ বনাব নোৱাৰে। গতিকে সকলো ৰাইজ আপোনালোক একমত হওক আৰু ধৰ্ণা ধৰক যে আমাক অতি সোনকালেই দৰমহা লাগে আৰু সোনকালে লাগে। তেতিয়ালৈ আমি ৰ'ব নোৱাৰোঁ। সোনকালে আমাক দৰমহা লাগিবই। গতিকে বন্ধুসকল, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, যাতে অসমৰ অংগনবাড়ী কৰ্মী, সহায়িকা, আশা কৰ্মী, মধ্যাহ্ন ভোজনৰ আইসকলে যাতে এই ভিডিঅ'টো পায় আৰু সকলোৱে ধৰ্ণা ধৰক যাতে আমাক অতি সোনকালে দৰমহা লাগে। আমি অক্টোবৰ মাহলৈ আমি ৰ'ব নোৱাৰোঁ। গতিকে বন্ধুসকল, ভিডিঅ'টো যদি ভাল পালে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰি থ'ব বন্ধুসকল, যদি নতুনকৈ মোৰ চেনেলটোলৈ আহিছে। তো বন্ধুসকল, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ ধন্যবাদ। জয় আই অসম।